নিজক ভাল ৰখাৰ দায়িত্ব নিজে ল'ব লাগিব কাৰণ বেয়া থাকিলে কোনেও ভালে ৰাখিবলৈ নাহে পৃথিৱীলৈ অহাৰ খবৰটো 9 মাহ আগতেই আমি জানিব পাৰোঁ কিন্তু পৃথিৱীৰ পৰা যোৱাৰ খবৰ 9 ছেকেণ্ডৰ আগতো জানিব পৰা নাযায় হে জীৱনত প্ৰাণ খুলি ভাল মানুহ হৈ জীয়াই থাকিবলৈ চেষ্টা কৰা কষ্ট সহ্য কৰা মানুহবোৰ এদিন সুখী হ'বই কিন্তু যিসকলে মানুহক কষ্ট দিয়ে তেওঁলোক কিন্তু কেতিয়াও সুখী হ'ব নোৱাৰে ঘৰৰ ভিতৰত যিমান মন যায় কান্দক কিন্তু দুৱাৰখন খোলাৰ সময়ত সদায় হাঁহি মুখে খোলক কাৰণ যদি কোনোবাই দেখে আপুনি ভাগি পৰিছে তেনেহলে সিহঁতে আপোনাক আৰু বেছি ভাঙি পেলাব বৰ্তমান সময়ত মানুহৰ প্ৰিয় হ'বলৈ হ'লে অৰ্থনৈতিক যোগ্যতা থকাৰ খুবেই প্ৰয়োজন কাৰণ অৰ্থশূন্য মানুহ কেতিয়াও কাৰো প্ৰিয় হ'ব নোৱাৰে মানুহে তেওঁৰ জীৱনৰ ভুলবোৰ তেতিয়াহে বুজিব পাৰে যেতিয়া এটা ভুলৰ কাৰণে জীৱনৰ পৰা বহু কিবা হেৰাই যায় কাৰোবাৰ সমালোচনাক ভয় কৰি কেতিয়াও নিজৰ লক্ষ্যত উপনীত হোৱাৰ পৰা বিৰত নাথাকিব কাৰণ সফলতা পোৱাৰ পাছত তেওঁলোকেই তোমাক প্ৰশংসা কৰিব যিয়ে তোমাক সমালোচনা কৰিছিল